মোৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আমাৰ বিজ্ঞান পাঠ দ্বিতীয় ভাগ পাৰ্ট 2 ষষ্ঠ শ্ৰেণীৰ বাবে গতিকে পাৰ্ট 1ৰ আটাইবোৰ লেসন মই তোমালোকক কুৱেশ্যন আনসাৰ দি দিছোঁ, প্লেলিষ্টত গৈ চাই ল'বা। আৰু পাৰ্ট 2ৰো তিনিটা লেসন অলৰেডি দিয়া শেষ। এইটো হৈছে আমাৰ 11 নম্বৰ লেসনটোৰ নাম হৈছে পানীৰ বিভিন্ন অৱস্থা। গতিকে পানী কি কি অৰূপত আমি পাব পাৰোঁ সেইবিলাক আটাইবোৰ এইটো লেসনত আছে। তোমালোকক পাঠটো গোটেইখিনি বুজাই নিদিওঁ, যিখিনি আমাক অতি দৰকাৰী কুৱেশ্যন আছে সেইখিনি মই তোমালোকৰ লগত আলোচনা কৰিম। গতিকে অনুশীলনী চোৱা, 1 নম্বৰ প্ৰশ্নটোত দিছে শুদ্ধ উত্তৰৰ কলটো সম্পূৰ্ণকৈ পূৰ কৰা। কটোত দিছে মেঘ বা ডাৱৰৰ সৃষ্টিৰ মূল কাৰণ হ'ল ঘনীভৱন। গতিকে এইটো যেহেতু বি নম্বৰটো শুদ্ধ, 2 নম্বৰ অপশ্যনটো তুমি ক্লিক কৰি দিবা। তাৰে পিছৰটো চোৱা, 2 নম্বৰ প্ৰশ্নটো ঘনীভৱনৰ ফলত কি হয়? এইটো হৈছে পানীৰ কণিকাৰ মেঘ গঠন হয়। এইটো চি নম্বৰ অপশ্যনটো যেহেতু শুদ্ধ, চি নম্বৰটো তোমালোকে গল কৰি দিয়া। আকৌ 3 নম্বৰটো দিছে বাষ্পীভৱনৰ ফলত কি হয়? পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন হয়। এইটো হৈছে বি নম্বৰ, গতিকে বি নম্বৰ অপশ্যনটো ৰাইট দিয়া। আকৌ চোৱা, 2 নম্বৰখিনিক খালী ঠাই পূৰোৱা। ৰ'দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো হ'ল বাষ্পীভৱন প্ৰক্ৰিয়া, হয়নে? আকৌ 2 নম্বৰটো চোৱা, পানীৰ গোটা অৱস্থা হ'ল তৰল আৰু গেছীয় অৱস্থা হ'ল জলীয় বাষ্প। মনত ৰাখিবা। বায়ুমণ্ডল অতি ঠাণ্ডা হ'লে পানীৰ সৰু টোপালটোক বৰফলৈ পৰিণত হয়। 4 নম্বৰটো চোৱা, আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ'ল গোটা অৱস্থা। 5 নম্বৰ খালী ঠাইটো হৈছে প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয়। জলীয় বাষ্প প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয়। চোৱা, 3 নম্বৰটোত কি দিছে? তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত? বাষ্পীভৱন নে ঘনীভৱন? ছাইডত লিখি দিব দিছে। গতিকে তোমালোকে লিখি দিবা যে উত্তপ্ত লৌৰ দণ্ড এডালত পানী ছটিয়ালে পানীৰ ভাপ ওলায়, এইটো হ'ব বাষ্পীভৱন। আৰু বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাচৰ পৃষ্ঠত পানীৰ টোপাল জমা হয়, এইটো হ'ব ঘনীভৱন। আকৌ মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰৰ কুলাৰত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহুদিনলৈ ভালে থাকে, সেইটো হ'ব ঘনীভৱন। আকৌ মাটিৰ কলহৰ পানী ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল, এইটো হ'ব বাষ্পীভৱন। গতিকে চোৱা, আমি বাষ্পীভৱন পালোঁ 2টা আৰু ঘনীভৱন পালোঁ 2টা। মনত ৰাখিবা কোনটো বাষ্পীভৱন আৰু কোনটো ঘনীভৱন। তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা। 1 নম্বৰটোত কি দিছে চোৱা, বৰষুণ দি থকা অৱস্থাত শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সন্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোৱা দেখি কাৰণ কি? এনচাৰত লিখিবা। গাড়ীৰ ভিতৰৰ মানুহৰ নিশ্বাসৰ জলীয় বাষ্প ঠাণ্ডা গ্লাছত পৰি ঘনীভৱন হৈ পানীৰ সৰু টোপালত পৰিণত হয়, সেইকাৰণে আইনাবোৰ ধোৱা দেখি। আকৌ 2 নম্বৰটো চোৱা, শীতকালত বৰষুণ কম হয় বা নহয়? এনচাৰত লিখিবা শীতকালত বায়ুমণ্ডলৰ ঠাণ্ডা থাকে, বাষ্পীভৱনৰ পৰিমাণ কম হয়, তাৰ ফলত জলীয় বাষ্প কমে আৰু মেঘো কম গঠিত হয়, সেইকাৰণে শীতকালত কম হয় বা নহয়? আকৌ এবাৰ কৈ দিছোঁ কি চোৱা, শীতকালত বৰষুণ কম হয় বা নহয়? শীতকালত বায়ুমণ্ডল ঠাণ্ডা থাকে, বাষ্পীভৱনৰ পৰিমাণ কম হয়, তাৰ ফলত জলীয় বাষ্প কমে আৰু মেঘো কম গঠিত হয়, সেইকাৰণে শীতকালত বৰষুণ কম হয় বা নহয়? ধুনীয়া কুৱেশ্যন। তাৰে পিছতো চোৱা, তিতা কাপোৰ ইস্ত্ৰি কৰোঁতে পানীৰ ভাপ ওলায়। প্ৰমাণ কৰি চাবা, মই এইটো প্ৰমাণ কৰি চাইছোঁ। ইস্ত্ৰিৰ উত্তাপে কাপোৰৰ ভিতৰত থকা পানী উত্তপ্ত হৈ বাষ্পীভৱন হয়, অৰ্থাৎ পানী বাষ্পত পৰিণত হয়। এই পানী বাষ্পই ভাপৰ ৰূপত ওলায়, তাৰ ফলত তিতা কাপোৰ ইস্ত্ৰি কৰোঁতে পানীৰ ভাপ ওলায়। আকৌ চোৱা, ৰুটি টাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে,
সঁচা কথা, এইটো ইম্পৰ্টেণ্ট কথা। ৰুটি গৰম তাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে, তাৰ ভিতৰত থকা পানী আৰু তেলৰ উপাদান উত্তাপে বাষ্পলৈ পৰিণত হয়। এই বাষ্পৰ চাপৰ ফলত ৰুটিৰ ভিতৰতো ফুলি উঠে। আকৌ মাতি দিছোঁ, এইটো আমাক বৰ দৰকাৰী কথা জানিব লাগে যে ৰুটি গৰম তাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে, তাৰ ভিতৰত থকা পানী আৰু তেলৰ উপাদান উত্তাপে বাষ্পলৈ পৰিণত হয়। এই বাষ্পৰ চাপৰ ফলত ৰুটিৰ ভিতৰতো ফুলি উঠে। তাৰে পিছৰ 5 নম্বৰটো চোৱা, ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায়। ইম্পৰ্টেণ্ট কুৱেশ্যন। ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায় কাৰণ ফেনৰ বতাহে কাপোৰৰ ওপৰত পানীৰ কণিকাবোৰ উৰুৱাই দিয়ে, যি বাষ্পীভৱন প্ৰক্ৰিয়াটো তীব্ৰ কৰি তোলে। তাৰ ফলত কাপোৰ সোনকালে শুকায়। তাৰপিছত 5 নম্বৰটোত দিছে ব্যাখ্যা কৰা। এইকেইটা তোমালোকে মনোযোগ দি চাবা, এইটো বৰ ইম্পৰ্টেণ্ট এইকেইটা ব্যাখ্যাকেইটা। 1 নম্বৰটোত দিছে চোৱা, ৰেফ্ৰিজাৰেটৰত মানে ফ্ৰিজত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰে পানী কণিকা জমা হয়। এনচাৰত লিখিবা, এইটো যিহেতু ব্যাখ্যা কৰিব দিছে চোৱা। ৰেফ্ৰিজাৰৰ ভিতৰত থকা পানীৰ বটল ঠাণ্ডা থাকে। বটলখন বাহিৰলৈ উলিয়ালে বায়ুৰ আৰ্দ্ৰতা বটলৰ ঠাণ্ডা পৃষ্ঠত সংস্পৰ্শলৈ ঠাণ্ডা হৈ পৰে। তাৰ ফলত বায়ুত থকা জলীয় বাষ্প ঘনীভূত হৈ পানীৰ কণিকা ৰূপত বটলৰ বাহিৰত জমা হয় থাকে। এই প্ৰক্ৰিয়াটোক ঘনীভৱন বোলা হয়। চোৱা যে ৰেফ্ৰিজাৰৰ ভিতৰত থকা পানীৰ বটল ঠাণ্ডা থাকে। বটল বাহিৰলৈ উলিয়ালে বায়ুৰ আৰ্দ্ৰতা বটলৰ ঠাণ্ডা পৃষ্ঠত সংস্পৰ্শ হৈ ঠাণ্ডা হৈ পৰে। তাৰ ফলত বায়ুত থকা জলীয় বাষ্প ঘনীভূত হৈ পানীৰ কণিকাৰ ৰূপত বটলৰ বাহিৰত জমা হৈ থাকে। এই প্ৰক্ৰিয়াটোক ঘনীভৱন বোলা হয়। তাৰপিছত 2 নম্বৰ ব্যাখ্যাটো চোৱা, বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয়। ব্যাখ্যা, বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয় কাৰণ দিনৰ ভাগত সূৰ্যৰ পোহৰত সাগৰ পুখুৰী আদিৰ পৰা নামি বাষ্পীভৱন হৈ বায়ুমণ্ডললৈ যায়। এই বাষ্পই ঠাণ্ডা হৈ ঘনীভৱন হৈ মেঘ গঠন কৰে। মেঘৰ পৰা বৰষুণ হৈ পানী পুনৰ ভূপৃষ্ঠলৈ পানীভাগ পৰে। যদি এই দুটা প্ৰক্ৰিয়া নহয় তেন্তে পানীৰ এই জলচক্ৰ বন্ধ হৈ পৰে। সেয়ে বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ সম্ভৱ নহয়। মনত ৰাখিবা, এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছত 6 নম্বৰটোত কি দিছে চোৱা, শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কিয়? ইম্পৰ্টেণ্ট কুৱেশ্যন। যে শীতকালত ৰাতিপুৱাৰ বায়ু ঠাণ্ডা হৈ পৰে। বায়ুত থকা জলীয় বাষ্প গছৰ ঠাণ্ডা পাতৰ সৈতে সংস্পৰ্শত আহি ঠাণ্ডা হৈ পানীৰ টোপালত পৰিণত হয়। এই প্ৰক্ৰিয়াটোক ঘনীভৱন বোলে। সেইকাৰণে শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ। যেনে ঠাণ্ডা পানীৰ গিলাচ বাহিৰত যে পানীৰ টোপাল দেখা যায়, সেয়াই নিয়ৰৰ দৰে। তাৰে পিছৰ 7 নম্বৰ প্ৰশ্নটো চোৱা, উত্তৰত লিখিবা, সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানী বাষ্পীভৱন হৈ বায়ুত জলীয় বাষ্পৰূপে মিহলি হয়। ঠাণ্ডা হৈ এই বাষ্প ঘনীভৱন হয় আৰু মেঘৰ গঠন কৰে। কি বুলি কৈছে যে সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানী বাষ্পীভৱন হৈ বায়ুত জলীয় বাষ্পৰূপে মিহলি হয়। ঠাণ্ডা হৈ এই বাষ্প ঘনীভৱন হয় আৰু মেঘ গঠন কৰে। মেঘৰ পানীৰ কণিকা ডাঙৰ হৈ বৰষুণৰ ৰূপত ভূপৃষ্ঠলৈ পৰে। তাৰ ফলত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পানীৰ দৰে 3টা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন। পানীৰ দৰে 3টা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম হ'ল নাফতালিন। মনত ৰাখিব। তাৰপিছৰটো চোৱা 9 নম্বৰ কুৱেশ্যনটো, বাষ্পীভৱনত কি কাৰকে প্ৰভাৱিত কৰে? মনত ৰাখিবা। বাষ্পীভৱনত বায়ুৰ চাপ, পৃষ্ঠৰ আয়তন, আৰ্দ্ৰতা, উষ্ণতা, বতাহৰ বেগ আদি কাৰকে প্ৰভাৱিত কৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা যে হাতত চেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কিয়? হাতত চেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কাৰণ চেনিটাইজাৰত এলকহল থাকে, যি বেছি ঊৰ্ধ্বমুখী আৰু হাতত লগালে এলকহল বেছি দ্ৰুত বাষ্পীভৱন হয়।
এই বাষ্পীভৱনৰ সময়ত হাতৰ তাপ লৈ লয় ফলত হাতত ঠাণ্ডা ঠাণ্ডা লাগে এই প্ৰক্ৰিয়াটোক বাষ্পীভৱনৰ উষ্ণতা সহন বোলে গতিকে চোৱা আকৌ এবাৰ মাতি দিছোঁ হাতত চেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কাৰণ চেনিটাইজাৰত এলকহল থাকে যি বেছি ঊৰ্ধ্বমুখী আৰু হাতত লগালে এলকহল বেছি দ্ৰুত বাষ্পীভৱন হয় এই বাষ্পীভৱনৰ সময়ত হাতৰ তাপ লৈ লয় ফলত হাতত ঠাণ্ডা ঠাণ্ডা লাগে এই প্ৰক্ৰিয়াটোক বাষ্পীভৱনৰ উষ্ণতা সহন বোলে গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো যদি ভাল পোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট ছেকশ্যনত নাম লিখি পঠিয়াবা থেংক ইউ ফৰ